অসমৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত এই সত্ৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান সত্ৰখনত আছে গুৰুজনাৰ দিনৰে বহু আপুৰুগীয়া সম্পদ মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ মটৰদৱাৰ সমীপৰ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ যাক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান হিচাপেও জনা হয় প্ৰায় ৩৭৫ বছৰ পুৰণি এই সত্ৰখনত আছে গুৰুজনাৰ দিনৰ বহু আপুৰুগীয়া সম্পদ ডাবৰ গুৰুৰ ঘণ্টা মুখা সাঁচিপাতৰ বহু মূল্যৱান পুথিকে ধৰি আৰু বহু মূল্যৱান সম্পদ সংৰক্ষণ কৰি ৰাখিছে শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰৰ সংগ্ৰহালয়ত অসমৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহৰ ভিতৰত গুৰুজনাৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰৰ আছে বহু ঐতিহাসিক সমলৰ লগতে শিল্পকৰ্মৰ অনন্য নিদৰ্শনৰ চানেকি আজিও এইসমূহ ঐতিহাসিক সমলে জীপাল কৰি তোলে মহাপুৰুষ গুৰুজনাৰ শিল্পকৰ্ম আৰু ধৰ্মীয় সংস্কৃতিৰ ৰূপৰেখাক বহু ঐতিহাসিক সমলৰ অধিকাৰী সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত কৰিবলগীয়া এতিয়াও বহুখিনি বাকী এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যোগাত্মক সঁহাৰি আশা কৰিছে সত্ৰৰ ভকত বৈষ্ণৱে অসমৰ অন্যতম প্ৰাচীন সত্ৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ ইয়াৰ বৰ্তমান বয়স ৩৭৫ বছৰ তাৰ আগতে এইখন গুৰুজনাৰ পেহাক বুঢ়াখাৰ ভেটি আছিল বুঢ়াখাৰ কাষলৈ গুৰুজনা আমি বিভিন্নজনৰ মুখত শুনামতে একুৰি এবাৰতকৈ অধিক কাল এই বৰ্তমানৰ কুজি সত্ৰলৈ আহিছিল যি কি নহওক এই সত্ৰত এতিয়া যিসমূহ সম্পদ আমাৰ সংৰক্ষিত হৈ আছিলে সত্ৰাধিকাৰৰ নিজা তত্ত্বাৱধানত সেইসমূহ ক্ৰমে ক্ৰমে আহি আজিৰ পৰিৱেশ পাইছেহি আমি ইয়াত শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় এইভাগে নিৰ্মাণ কৰি উলিয়ালোঁ যোৱা ২০২২ চনৰ ৮ ডিচেম্বৰ তাৰিখে অসমৰ যশস্বী মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় ভাগি শুভ উন্মোচন কৰিছিল আমাৰ ইয়াত এতিয়া ডাবৰ বিভিন্ন মুখা গৰুৰ ঘণ্টা বিভিন্ন চন্দন পতাৰ পৰা ধৰি সৰু হিলৈ চোঙৰ ইত্যাদি বিভিন্ন সাঁচিপতীয়া তোলাপতীয়া প্ৰায় এতিয়াও ২৫০ৰো অধিক সাঁচিপতীয়া তোলাপতীয়া পুথি আছে য'ত অসমৰ একমাত্ৰ সচিত্ৰ অনাদি পাতনখন আমাৰ কুজি সত্ৰৰ যিখন এতিয়া অসম চৰকাৰৰ গুৱাহাটী সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে আমাৰ ইয়াতো চৰকাৰে যিটো পুনৰ মুদ্ৰণ কৰি উলিয়াইছে তাৰ কপি এটা আমাৰ হাততো আছে আমাৰ এই সম্পদসমূহৰ বয়স বুলি ক'লে মহাপুৰুষ গুৰুজনাৰ কালৰে এই সম্পদসমূহ পৰ্যায়ক্ৰমে আহি আজিৰ এই পৰিৱেশ পাইছেহি এতিয়া ধৰক আমাৰ ইয়াতে এখন ডাবৰ আছে যিখন হ'ল ভগৱন্ত কৃষ্ণক স্নান কৰোৱা পাত্ৰ যাৰ নাম ডাবৰ চোঁৱৰ এভাগ আছে সুগৰি পোহৰ নোমেৰে তৈয়াৰ কৰা চোঁৱৰ ভাগ আছে আৰু অন্যান্য বহুত বস্তু আছে প্ৰায় ২০০-২৫০ বিধ ইয়াত সম্পদ আছে এই চোঁৱৰ হ'ল যেতিয়া গোসাঁইক বিচিবলগীয়া হয় বিচিবৰ কাৰণে চোঁৱৰ ভাগ ব্যৱহাৰ হয় এতিয়া পৰশুৰামৰ কোঠাৰ এখন আছে পৰশুৰামৰ যেতিয়া মাতৃহত্যা ভাওনাখন কৰে বা ৰাম বিজয় ভাওনাখন কৰে তেতিয়া কোঠাৰখনৰ প্ৰয়োজন হয় এনেকৈ অনেক সম্পদ আছে সাঁচিপতীয়া পুথি তোলাপতীয়া পুথি আছে এই সম্পদসমূহক লৈ আমি এই সংগ্ৰহালয়টো স্থাপন কৰিছোঁ অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন সম্পদ আমাৰ ইয়াতে সংৰক্ষণ হৈ আছে আটাইতকৈ এটা গৌৰৱৰ কথা যে আমাৰ সত্ৰৰ গাতে এটা অংশত মাটি খান্দোতে নৱম শতিকাৰ মলেচা ৰাজবংশৰ অৰ্থমুদ্ৰা ভালেকেইটা উদ্ধাৰ হৈছিল শ্ৰমিকসকলে মাটি খন্দা শ্ৰমিকসকলে লৈ গৈছিল যদি পৰৱৰ্তী সময়ত আমি কেইটামান সংগ্ৰহ কৰিছিলোঁ
আৰু সেই খবৰটো কিবা প্ৰকাৰে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ পৰা আহি সেইসমূহ সংগ্ৰহ কৰি লৈ গ'ল। শেহতীয়াকৈ আমি আৰু এভাগ মুদ্ৰা লাভ কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ মতে আমি আমাৰ সংগ্ৰহালয়তে তাক সংৰক্ষণ কৰি ৰাখিছোঁ, যাৰ অৰ্থমূল্য হয়তো কম, কিন্তু ঐতিহাসিক মূল্য বহু কোটি টকা হয়তো হ'ব। এতেকে এই সম্পদসমূহকে লৈ আমাৰ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰৰ এই শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় ভাগ আমি ৰক্ষা কৰি আছোঁ। এই সম্পদসমূহ অধিক সংৰক্ষণ কৰি ৰাখিবৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি? নিশ্চয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ যেতিয়া আহিছিল তেতিয়াই আমি তেখেতক এই বিষয়ে অৱগত কৰিছোঁ যে ইয়াক সংৰক্ষণৰ চোৱা চিতাৰ পৰা আৰম্ভ কৰি ইয়াক প্ৰতিপালনৰ গোটেই কথাখিনিৰ কাৰণেও আমি তেখেতক আবেদন নিবেদন কৰিছোঁ। আৰু এজন অন্ততঃ কমেও এজন ইয়াতে কৰ্মচাৰী যদি দৰমহা ভিত্তিক নিয়োগ কৰিব পৰা যায়। এতিয়া ধৰক আজি ময়ে ইয়াক খুলি পেলাই আপোনালোকক দেখুৱাবলগীয়া হৈছে, বা বিভিন্ন সময়ত অসমৰ তীৰ্থযাত্ৰীসকলৰ বাহিৰেও সুদূৰ নৰৱে, ফিলিপিনছ, জাপান, ফ্ৰান্স ইত্যাদিৰ পৰ্যটকো ইয়ালৈ আহিছে, ইয়াতে চাইছে, ইয়াৰ পৰা বিভিন্ন বিষয় তেওঁলোকে সংগ্ৰহ কৰি লৈ গৈছে। গতিকে সেইসমূহক ইয়াৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন। সেই সুবিধাখিনি কৰিবৰ কাৰণে চৰকাৰে যদি ইয়াত তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰবাৰ ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। তেখেতে নিশ্চয় আহিব। আমি আশা কৰিম আমাৰ সত্ৰখনে তেখেতৰ আৰ্থিক, কায়িক সকলো ধৰণৰ সুবিধাৰে আমাৰ সত্ৰখনে বিকাশৰ বাটেৰে আগুৱাই যাব। অসমৰ সত্ৰীয়া সংস্কৃতিৰ যি বিজয় ধ্বজ্জা ইয়াক উৰুৱাই ৰাখিবলৈ সক্ষম হ'ব। পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।